নমস্কাৰ পাঞ্জাৱ নেশ্যনেল বেংকে লোকেল বেংক অফিচাৰ LBOৰ কাৰণে 545টা টোটাল ভেকেঞ্চিজ মুকলি কৰিছে। ইয়াৰে মাজত অসমৰ কাৰণে টোটাল 85টা ভেকেঞ্চিজ আছে। ইম্পৰ্টেণ্ট ডেট চাই লওঁ। ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট হ'ব 28 জুলাই 2026 পৰা, লাষ্ট ডেট হ'ব 9 আগষ্ট 2026 আৰু ইয়াৰ অনলাইন যি এক্সামৰ টেষ্ট থাকিব সেইটো টেণ্টেটিভ আছে, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত থাকিব। যিহেতু এইটো এটা লোকেল বেংক অফিচাৰৰ পষ্ট হয়, অসমৰ 85টা যি ভেকেঞ্চিজ আছে তাত আপোনাক চিলেক্ট হ'বলৈ কাৰণে লোকেল লেংগুৱেজটো জানিব লাগিব আৰু অসমৰ কাৰণে লোকেল লেংগুৱেজটো হয় আছামিজ এণ্ড বড়ো। যদি আপুনি ক্লাছ 10ত বা 12ত আছামিজ বা বড়ো আপুনি পঢ়িছে, আপোনাৰ মাৰ্কশ্বিটত আছে আছামিজ ছাবজেক্ট বুলি বা বড়ো ছাবজেক্ট বুলি, তেনেহ'লে আপোনাক কোনো ধৰণৰ টেষ্ট দিব নালাগিব। কিন্তু যদি আপোনাৰ মাৰ্কশ্বিটত ক্লাছ 10 আৰু 12ৰ বড়ো বা আছামিজ লেংগুৱেজ নাই, তেতিয়া আপোনাক টেষ্ট বেলেগকৈ এটা টেষ্ট দিব লাগিব ৰিজনেল লেংগুৱেজৰ কাৰণে। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আছে, নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব বা subject of Nepal, Bhutan, Tibetan refugee, person of Indian origin as per Government of India, Indian guidelines. ঠিক আছে। Education qualification, graduate in any discipline from a recognized university or institution, graduate হ'ব লাগিব আপোনাৰ। Post qualification experience ইয়াত বিচাৰিছে minimum 1 year experience in clerical or office cadre in any scheduled commercial bank or regional rural bank. আপোনাৰ বেংকত চাকৰি কাম কৰা চেইম পোষ্টত বা ক্লেৰিকেল তেনেকুৱা পোষ্টত আপোনাৰ 1 বছৰ এটা এক্সপিৰিয়েঞ্চো থাকিব লাগিব। ইয়াৰ কাৰণে মিনিমাম এজটো আছে 20 ইয়াৰ্ছ আৰু মেক্সিমাম এজটো আছে 30 ইয়াৰ্ছ। গভৰ্ণমেণ্ট ৰুলছ হিচাপে ৰিলেক্সেশ্যন থাকিব, যেনেকৈ ST, SC, PWBD বা OBC কেণ্ডিডেট নন ক্ৰিমিলিয়াৰ কাৰণে যি ৰিলেক্সেশ্যনটো থাকে সেইটো ইয়াতো আপোনালোকে দেখিবলৈ পাৰিব। চিলেকশ্যন প্ৰচেছটো আছে, প্ৰথমতে অনলাইন টেষ্ট এটা হ'ব, তাৰপিছত স্ক্ৰিনিং, লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট যি মই ক'লোঁ আপোনাক অসমীয়া আৰু বড়োৰ কাৰণে আপোনাৰ যদি আপোনাৰ ক্লাছ 10 বা 12ৰ মাৰ্কশ্বিটত এই লোকেল লেংগুৱেজটো আপুনি পঢ়িছিলে বুলি তেনেকুৱা ছাবজেক্ট ডিটেইলছটো দিয়া নাই, তেতিয়া আপোনাক বেলেগকৈ এটা টেষ্ট দিব লাগিব। সেইকাৰণে এইটো এটা ইফ এপ্লিকেবল দিয়া আছে। তাৰপিছত এইটো যদি ক্লিয়াৰ কৰি যায়, আপুনি এইটো ক্লিয়াৰ কৰি যায় এইখিনি, তেতিয়া আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব, তাৰপিছত ফাইনেল চিলেকশ্যনটো হ'ব। পে স্কেল ইয়াত দেখিবলৈ পাইছোঁ আমি 48,000ৰ পৰা ষ্টাৰ্ট হৈ কিনে 1,57,900 লৈকে যায়। কেণ্ডিডেটে অকল এটাই ষ্টেটৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি অসমৰ কাৰণে আপুনি কৰিছে তেতিয়া অসমৰ বা অৰুণাচলৰ কাৰণে কৰিছে তেতিয়া অৰুণাচল প্ৰদেশৰ কাৰণে কৰিব পাৰিব। তেনেধৰণে খালি এটাই ষ্টেটৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। ভেকেঞ্চিজ আৰ প্ৰভিজনেল এণ্ড মে ভেৰি, এইটো চেঞ্জ হ'বও পাৰে। Selected candidates will be posted within the selected state for minimum 9 years or till promotion to SMG scale 4. মিনিমাম 9 ইয়াৰ্ছৰ কাৰণে অসমতে পষ্টিংটো দিব। তাৰপিছত যদি আপোনাৰ পষ্টিংটো হৈ যায় SMGৰ কাৰণে চিনিয়ৰ মেনেজাৰৰ লেভেলত, তেতিয়া আপোনাৰ বেলেগ ষ্টেটত দিব পাৰিব। আবেদন কৰিবলৈ কাৰণে ST, SC, PWD কেণ্ডিডেটে 59 ৰুপিজ অকল দিব লাগিব। তাৰপিছত বেলেগ কেটেগৰী যেনেকৈ OBC বা বেলেগ জেনেৰেল কেটেগৰী কেণ্ডিডেটে 1,180 ৰুপিজ দিব লাগিব আৰু পে'মেণ্ট মোডটো অনলাইন হ'ব। আবেদন কৰিবলৈ কাৰণে আপোনাক ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইট www.pnb.bank.in। ইয়াত গৈ কিনে আপুনি এপ্লাই কৰিবলৈ পাৰিব। আই হোপ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে, অৰ এলছ আপোনাৰ চিনাকিত যাক এই ভিডিঅ'টোৰ প্ৰয়োজন আছে তেখেতক কাইণ্ডলি শ্বেয়াৰ কৰি দিব। এনেধৰণৰ টাইমলি আপডেটছ পাই থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।